হাই কি খবৰ আশা কৰো সকলো ভালে দেৰিকৈ হলেও মাঘ বিহুৰ শুভেচ্ছা যাচিছো আৰু আজি যাব ওলাইছো ঐতিহ্য মন্দিৰটো আহতৰ গুৰিত য'ত নেকি আজি হৈ আছে মহৰ যুঁজ তো তেনেহলে বলক যাও আৰু মোৰ বাইকখন ৰেডি হৈ আছে মানে স্কুটিখন তো তেনেহলে বলক আহি পালো আমি নগাঁও কাগজ কল মানে এতিয়া কাগজ কলটো বন্ধ হৈ আছে আৰু চৰকাৰে যেনে পাছে খুলিম কৈ আছে তথাপিও এতিয়া খোলা নাই তো কি হয় চাওকচোন তো এতিয়া আহি পালো আমি তিৱাসকলৰ ঐতিহ্য মন্দিৰ দেওখাল যিটো নেকি মহাদেৱৰ পূজা কৰা হয় মানে শিৱ বাবা তো সেই আৰু বলক আগত গৈ থাকো এতিয়া আমি পালো সীতা জখলা য'ত নেকি দুগ্ধ উৎপাদন কৰা হয় ইয়াৰ পৰা অসমৰ বিভিন্ন স্থানলৈ গাখীৰ পঠোৱা হয় ইয়াৰ গাখীৰ খুব সোৱাদ হয় বুলি জনাজাত আৰু আপোনাৰ এইখন সন্মুখত হৰ্ণবিল পাৰ্ক এখন বেছি দিন হোৱা নতুনকৈ খুলিছে আৰু 2 বছৰমান হ'ল চাগে এতিয়া তো খুব সুন্দৰ আহিব পাৰে আমচৈ বুলি কয় এই জেগাখিনিৰ নাম তো আহিব পাৰে আৰু শিৱকুণ্ড যাব পাৰে পিকনিক খাবৰ কাৰণে বৰ্তমান পালো আহি ধৰমটোল আপোনালোকে দেখিছে সন্মুখত বিষ্ণু মন্দিৰ যদি আপোনাৰ ইয়াত কিবা মনৰ আশা আছে তেনেহলে ইয়াত আহিলে আপোনাৰ মনৰ আশা সম্পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে ও মাই গড আমি আহি পালো আহতগুৰি তো দেখা পাইছে আপোনালোকে সন্মুখতে এইখন গেটখন তো আমি যাম এতিয়া তো চাওঁ বলক মহযুঁজ তো আমি আহি পাম আৰু এতিয়া এইখন দেখিছে আপোনালোকে মহযুঁজ খাই কি হ'ল মানে মহযুঁজ নাই নেকি আজি বলক সন্মুখত এখন চাইনবোৰ্ড দেখা পাইছোঁ আমি চাইনবোৰ্ডখন পঢ়ি চাওঁ বাৰু কি আছে অ' মাই গড আহতগুৰি মহযুঁজ তো আজি দুখৰ কথাত যে আজি মহযুঁজ নাই আজি 15 জানুৱাৰী তো অহাকালি 16 জানুৱাৰী আছে আপোনালোকে দেখা পাইছে 1 মাহ 1400 কিমান ভাস্কৰাব্দ 16 জানুৱাৰী মহযুঁজ আছে দুখৰ কথা বহুত ঘূৰি যাব লাগিব এতিয়া দুখৰ কথা যে আমি মহযুঁজ চাম বুলি আহিছিলোঁ কিন্তু মহযুঁজ কালি আছে তো আমি এতিয়া চাম গৰু যুঁজ তো কিবা এটা চাম আৰু চব ফাৰ্ষ্ট বেলে হৈ আছে যাম ব্লগ চাইডত দেখিছে প্ৰকাণ্ড গৰু যাবৰ কাৰণে ৰেডি কৰি আছে
গৈ আছো বহুত আছে ন আহিছিলো কথা আহিছিলো মহজুঁজ চাব তোৰ দেখা পাই গলো গৰু যুঁজ এইখন দেখা পাইছে এতিয়া আমি আছো লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থলী আহঁতগুৰিত তো তাতে আছো এইখন পাছফালে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা সেতু হয় তাৰ পৰণতে বনাইছে দেখা পাইছে পাছফালে এইটো এইখন চাইনবোৰ্ডখন উল্টা হৈ আছে বাৰু কেমেৰাত দুআষাৰ ধুব আমাৰ অনুভৱটো কেনেকুৱা মানে এক্সপিৰিয়েঞ্চ দুখ লাগিলে দেখা নাপালো মহজুঁজ তাৰ বিনিময়ত দেখা পালো গৰু যুঁজ চাই ভাল নালাগিলে যে মানে ইমান ভাল নকৰে তথাপিও আহা নাম কিবা এটা তো সেয়াই আৰু মহজুঁটো চাব নাপালে কিবা কিবি নদী চদী কিবা কিবি চাই দিছোঁ আৰু সেই নাৱত উঠিব গৈছে দুখনমান নাও চলাম বুলি ভাবিছোঁ আমি কি হয় সেয়াই আৰু আমাৰ ল'ৰা পোষ্ট দিলে অঁ তো ছেফটি দৰকাৰী দুজন আৰু এজন গৈ আছে সেয়াই আৰু নাও চলাম আৰু এয়া সেয়া আছে নাও উঠি আছোঁ আমি লাহে তো ভয়ো লাগিছে অলপ এক্সপিৰিয়েঞ্চ নাই নাও উঠা নাওত এইজন আৰু ল'ৰাজন ড্ৰাইভাৰ বহুত ভয় খাইছে তো পৰিৱেশ থাকে নাৱত গৈ আছো আমি খুব সুন্দৰ পৰিৱেশ এই নাৱত মই ভাবিছিলো মই চলাম কিন্তু হেলমেট পিন্ধি লৈছে এক্সপিৰিয়েঞ্চ নাই কাৰণে চলোৱা বেলেগ চলাব আমি নাও উঠি পইছো বেলেগ এটা এক্সপিৰিয়েঞ্চ আৰু এই ধৰণে পাছত হেলমেট লগাই এক্সপিৰিয়েঞ্চ বেলেগ আৰু যিয়ে নহওক ভাল লাগিছে কিবা নাৱত উঠিছে প্ৰথম বহুত কিমান বাৰৰ বাবে দ্বিতীয়বাৰৰ বাবে নাও বোকাত ভাইটি ধুনীয়াকৈ নাও চলাই আছে সুন্দৰ পৰিৱেশ কৈ দিয়া বেলেগ এটা অনুভৱ বাৰু কাৰ নাও পৰা পাইছো মজা নাৱত উঠি মজা লাগছে আমাৰ এইখন দেখা নাই এই আমাৰ এইখন নাও দেখা পাইছে আমাৰ পাৰ হৈ আছে খুব সুন্দৰ পৰিৱেশ বৰ্তমান নাৱত এয়া পানী বেলেগ এটা অনুভৱ আহিছিলো মহজুঁজ চাব কিন্তু তো তথাপিও ভাল লাগিছে বেলেগ এটা এক্সপিৰিয়েঞ্চ ভাল লাগিলে এই নাও উঠিলো এই দেখা পাইছে পাছফালে নাওখন তো যি নহওক আহিলোঁ কিবা এটা হ'ল আৰু তো আমি এতিয়া ঘৰত যাম আৰু এই মাঘৰ বিহু খাম তো সেয়াই আৰু আহঁতগুৰিত মহজুঁজ চাব আহি নাপালোঁ মহজুঁজ চাব তো ডাঙৰ ডাঙৰ মৎস্য উৎপাদন কৰা হয় সেই ডাঙৰ মাছৰ কথা নকয়